বন্ধু বান্ধৱীসকল যিহেতুকে এতিয়া 1:30 বাজিব হ'ল আপোনালোকে চাগে খানা খালেই আমি দুপৰীয়া খানা যোগাৰ কৰিছোঁ মই আজি ওলাই আহিছিলোঁ মামাৰ ঘৰলৈ মামাৰ ঘৰত আকৌ মোকে বনাব দিলে মামী ভাত দাইল ভাজি বনালে সেই মই ভাবিলোঁ ডিমৰ এখন ৰেচিপিকে বনাওঁ ডিম আৰু বিলাহী দি মই বনাবৰ কাৰণে 3টা ডিম লৈছোঁ আৰু আলু কেইকণমান লৈছোঁ যিহেতুকে আমি মানুহ 3জন সেইটো কাৰণে 3টা লৈছোঁ ইয়া বিলাহী আৰু পিঁয়াজ ইয়া আদা নহৰু জলকীয়া সকলোবিলাক খুন্দি দিছোঁ আৰু ওচৰতে মই মছলা মই বইল কৰি লৈছিলোঁ আগতে বাৰু বইল কৰোঁতে দেখুৱাবলৈ নহ'লে গৈছে তেলত দি দিছোঁ এয়া আমাৰ ডিম হৈ গৈছে ভজা 3টা আৰু আদা নহৰু খুন্দি যিখিনি খুন্দিছিলোঁ ইয়াত আধা দি দিছোঁ লগতে বিলাহী কণখিনি দি পেলাই ইয়াত নিমখ হালধি দিছোঁ নিমখ দি দিছোঁ যিহেতু নিমখটো থাকিয়ে গৈছিলে গোটেই আমি ইয়াত লৰাই আছোঁ বিলাহীৰ লগত দি পেলাই দুবাৰমান লৰাই দিছোঁ মছলা দি দিছোঁ ডিম 3টা ইয়াত দি পেলাই অকণমান আমি লৰাই ঢাকোন মাৰি দিম খানাত অকণমান পানী দি পেলাই অকণমান জোল যিহেতু ডিম দম ন অকণমান জোল হ'ব লাগে তেতিয়া খাই বস্তুটো ভাল লাগে আৰু আমাৰ ডিম দমৰ উতলটা আহিলে ইমানতে ডিম আমি কাঢ়ি দিব পাৰিম আৰু হৈ গ'ল খানা আপোনালোকেও এনেকৈ বনাই খাবচোন কেনেকুৱা লাগে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ